হেল্ল' বন্ধুসকল, আজি ভাগিন আহিছে ঘৰত। বাইক এখন কিনিলেহি। বাইক চলাব নাজানে বিশেষকৈ সি। তো বাইক চলোৱাটো শিকাই দিব লাগে বোলে তাক। তো বাইকটো কেনেকৈ চলোৱা শিকাই দিওঁ, বলক চাই থাকক আপোনালোকে। আৰু বাইকটোৰ বিষয়ে ভাগিনে কিবা ক'ব বোলে। এই বাইকটো হৈছে স্প্লেণ্ডাৰ প্লাছ। মই চলাব নাজানো। হেলমেটটো কিন্তু জৰুৰী দেই। আৰু ফিল্ডত হ'লে ভাল হয়। এতিয়া আমি ফিল্ডলৈ গৈ আছোঁ বাৰু তাক শিকাবলৈ। দে ক্লাছ টান, এক্সেলেটৰটো লাহে লাহে। যা যা। অঁ ধুনীয়া। এক নম্বৰতে গৈ থাক লাহেকৈ, নেক্সট 2 নম্বৰ লগাবি। বাইকটো লৈ গৈছে এই প্ৰথমতে ইয়াত 1 নম্বৰ গিয়াৰটো লগাই ল'ব লাগিব এনেকুৱাকৈ। তাৰপিছত মেইন এইটো ক্লাছ আৰু এই এক্সেলেটাৰটোৰ ওপৰতে চব ডিপেণ্ড কৰে দেই। এইটো ক্লাছটো যদি আপুনি এনেকুৱাকৈ এৰে তেতিয়াহ'লে বাইকটো অলপ ধাক্কা মাৰিব, ঠিক আছে। এইটো হাতটো এক্সেলেটাৰত থকা হাতটো একদম স্মুথলি থ'ব লাগিব। আৰু ক্লাছটো যেতিয়া এৰিব তেতিয়া এইটো চিষ্টেমত কৰিব লাগিব। এইটো চিষ্টেমত কৰিলে বাইকটো ধুনীয়াকৈ লাহে লাহে গৈ থাকিব, ঠিক আছে। এইটো চিষ্টেমত চলাবলৈ চেষ্টা ক্লাছটো যদি তই জোৰকৈ ঘপককৈ এৰি দিয় আৰু এক্সেলেটাৰটো নিদিয় তেতিয়া বাইক ৰখি যাব। এইটো এনেকৈ এইটো ষ্টাৰ্ট কৰি কিনে প্ৰথমতে এনেকৈ একদম স্মুথলি একদম এক্সেলেটাৰ যোনটো আছে সেইটো লাহে লাহে দিব লাগিব আৰু ক্লাছটো এৰিব লাগিব। সেইটো এনেকৈ তেতিয়া বাইকটো গৈ থাকিব। বাইকটো চলাবলৈ ট্ৰাই কৰিছোঁ। ট্ৰাই কৰ। অঁ তেলত আনি কি হ'লো চাগে। বাইক চলাব অলপ অলপ শিকিছে বাৰু সি, কিন্তু হ'লেও ভালকৈ পৰা নাই। মই পিছফালে বহি লৈছোঁ। সি লাহে লাহে যাবি। দুদিনমান সি যদি অকলে ট্ৰাই কৰে টাউনত নহয়, টাউনততো চলাব নোৱাৰিব। সি কালি পৰহি নতুন বাইক আনিছে। সি গাঁৱতে যদি দুদিনমান ট্ৰাই কৰে সি ৰাস্তাত বা ফিল্ডত হ'লে ভাল হয়। বিশেষকৈ আমাৰ ঘৰৰ ওচৰত সেনেকুৱা ডাঙৰ ফিল্ড নাই ৰাস্তাতে অলপ ট্ৰাই কৰিছোঁ, শিকাবলৈ চেষ্টা কৰিছোঁ। চলাই আছে সি আৰু দুদিনমান সি চলালে শিকি যাব সি বাইক চলাব। ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। গাইছ আমি লাডাখত গৈ আছোঁ। এতিয়া শিকিছোঁ, ডাইৰেক্ট লাডাখ যাম। চাইড ভিউ কিনি দেখা